So hello students, so আজি আমি start কৰিম intermediate, ঠিক আছে আমাৰ GOC lecture number 6 তো আজি কমপ্লিট কৰিম আজিৰ পৰা GOC খতম আৰু এইখিনি চাই গলে যিমানখিনি লেকচাৰ বনাইছে সেইখিনি চাই গলে তোমালোকৰ হৈ যাব ঠিক আছে আৰু আজি আমি কাৰ্বকেটায়ন কাৰ্বএনায়ন আৰু ফ্ৰী ৰেডিকেলছৰ কোৱেশ্চনছ কেনেকৈ এপ্ৰোচ আমি ষ্টেবিলিটিৰ ওপৰত আমি সেইখিনি ডিসকাস কৰিম ঠিক আছে সো ভিডিওটো গোটেইখিনি চাও বুজি পাবা আৰু যদি আগৰখিনি একো চাই আহা নাই ৰেজনেন্স এৰোমেটিসিটি আৰু কি আছিল হাইপাৰ কনজুগেশ্যন আৰু ইন্ডাকটিভ এইখিনি যদি নাজানা আগৰ লেকচাৰ কিন্তু তোমালোকে চাই ল'ব পাৰা আৰু যদি নাজানা সো এইটো লেকচাৰ চাই লাভ নাই বুজি নাপাবা এইখিনি ঠিক আছে সো আমি স্টার্ট সবতে ইয়াতে আমি কেইটামান পইণ্ট মনত ৰাখিব লাগিব ইয়াৰ পৰা কেতিয়াবা থিওৰিটিকেল ডাইৰেক্ট কোৱেশ্চন সুধিব পাৰে সো যাতে কনফিউজ নোহোৱা আগতে এইখিনি পঢ়ি ল মনত ৰাখা আৰু মনত কেনেকৈ ৰাখিব লাগে সেইখিনি মই বুজাই দিম মনত থাকি যাব ঠিক আছে সো চোৱা কাৰ্বকেটায়ন তোমালোকৰ হেটেৰোলাইটিক বন্ড ব্ৰেকিঙৰ থ্ৰু দি ফৰ্ম হয় আৰু কাৰ্বএনায়নটো হেটেৰোলাইটিক বন্ড ব্ৰেকিং হয় কিন্তু ফ্ৰী ৰেডিকেলত হোমোলাইটিক বন্ড ব্ৰেকিং হয় ঠিক আছে সো আমি যেতিয়া কাৰ্বকেটায়ন ইউজ কৰিম তেতিয়া আমি প্লাছ বুজিছা CH3 প্লাছ আৰু CH3 প্লাছৰ হাইব্ৰিডাইজেশ্যন কি হয় sp2 হয় ঠিক আছে sp2 হলে আৰু ইয়াৰ প্লেনটো হ'ব ট্ৰাইগোনাল প্লেনাৰ আৰু ই ডায়ামেগনেটিক হয় ম্যাগনেটিক মোমেন্ট 0 হয় ওকে ডায়ামেগনেটিক হলে ম্যাগনেটিক মোমেন্ট 0 হয় ওকে আৰু লুইস এসিড কিয় হয় সো এই কাৰ্বনটো তোমাৰ ভেকেন্ট অৰবিটেল আছে ভেকেন্ট অৰবিটেল থাকিলে কি লুইস এসিড হয় যেতিয়া ভেকেন্ট অৰবিটেল নাথাকে লোন পেয়াৰ থাকে তেতিয়া কি লুইস বেস হয় ঠিক আছে মনত ৰাখিবা আৰু ইলেক্ট্ৰোফাইল মানে কি ইলেক্ট্ৰন লাভিং এলিমেন্ট ঠিক আছে সো ইয়াকটো ইলেক্ট্ৰন লাগুকে আছে সো পজিটিভ চাৰ্জ হৈ থাকিলে কি হয় তাক ইলেক্ট্ৰন লাগে সো সেই কাৰণে কি ইলেক্ট্ৰোফাইল হয় এতিয়া CH3 দুটা কন্ডিশন আছে এটা হাইব্ৰিডাইজেশ্যন CH3 ইয়াত মাইনাস আছে সো কাৰ্বনৰ দুটা কন্ডিশন থাকে এটা হল মানে হাইব্ৰিডাইজেশ্যন দুটা থাকে এটা হল sp3 আৰু এটা হল sp2 এটা sp3 কেতিয়া হ'ব যেতিয়া নরমাল যেতিয়া ইয়াৰ হাইব্ৰিডাইজেশ্যন ওলাব যাওঁতে আমি কেনেকৈ ওলাইছো লোন পেয়াৰ প্লাস বন্ড পেয়াৰ তিনটা বন্ড পেয়াৰ আৰু এটা লোন পেয়াৰ আছে সো চাৰিটা আহিব sp3 আহিব মই কেমিক্যাল বন্ডিংত ভালকে পঢ়াইছো হাইব্ৰিডাইজেশ্যন কেনেকৈ ওলাই সো ইয়াৰ sp3 আহিব কিন্তু sp2 কেতিয়া হয় আৰু যেতিয়া sp3 আহে তেতিয়া ই ট্ৰাইগোনাল পিৰামিডাল স্ট্ৰাকচাৰ হয় আৰু যেতিয়া জিওমেট্ৰিটো ট্ৰাইগোনাল পিৰামিডাল হয় আৰু যেতিয়া sp2 হয় তেতিয়া ট্ৰিগোনাল প্লেনাৰ হয় টিপি বুলি নিলিখিবা তোমালোকে লিখোতে ট্ৰিগোনাল প্লেনাৰ বুলি লিখিবা এতিয়া sp2 কেতিয়া হয় এতিয়া চোৱা এই যেতিয়া কম্পাউন্ডটোত ই কোড আছে ই নেগেটিভ হৈ আছে হয় নাই ওকে ই নেগেটিভলি চাৰ্জ হৈছে আৰু ইয়াৰ তাত কি আছে লোন পেয়াৰ আছে আৰু ইয়াতে তুমি কনজুগেশ্যন দেখা পাইছা সো ই কনজুগেশ্যনত গুচি যাব হয় নাই সো সেই কাৰণে এই কনজুগেশ্যনত গুচি গলে লোন পেয়াৰটো গুচি যাব তেতিয়া আমি হাইব্ৰিডাইজেশ্যন লোন পেয়াৰটো কাউন্ট কৰিম নেকি লোন পেয়াৰটো কাউন্ট নকৰো তেতিয়া আমাৰ আহি যাব sp2 ওকে বুজি পালা আৰু ই ডায়ামেগনেটিক ইন নেচাৰ ম্যাগনেটিক মোমেন্ট 0 লুইস বেস হ'ব কাৰণ কিয় কাৰণ লোন পেয়াৰ আছে মনত ৰাখিব লুইস বেস খুদিলে কেতিয়াবা কোৱেশ্চনত যেতিয়া খুদে লুইস এসিড হয় নে লুইস বেস হয় জাস্ট এটা বস্তু মনত ৰাখিব যদি কম্পাউন্ডটোত লোন পেয়াৰ আছে কি লুইস বেস হ'ব আৰু যদি কম্পাউন্ডটোত লুইস কি বুলি কওঁ যদি ভেকেন্ট অৰবিটেল আছে তে কি লুইস এসিড হ'ব সো এইটো হোমোলাইটিক বন্ডৰ কাৰণে তোমাৰ এই দুটা মনত ৰাখিব লাগে জেনাৰেলি sp2 মনত ৰাখিলে হ'ল কিন্তু CF3 যেতিয়া দেখা পোৱা কি মানে ফ্ৰী ৰেডিকেলত কি মানে sp3 হাইব্ৰিডাইজেশ্যন হয় এইটো মনত ৰাখিব লগা বস্তু ঠিক আছে এইটো ট্ৰিগোনাল প্লেনাৰ আৰু ট্ৰিগোনাল পিৰামিডাল ওকে এইটা জিওমেট্ৰি হয় আৰু প্যাৰামেগনেটিক ইন নেচাৰ ম্যাগনেটিক মোমেন্ট প্যাৰামেগনেটিক হলে ইয়াৰে 1 into 1 plus 2 ওকে n into n plus 2 আছে হয় না ইয়াৰে কেইটা ইলেক্ট্ৰন ফ্ৰী ৰেডিকেলত আছে এটা সৰি 1 into 1 plus 2 সো √3 আহিলে আৰু ই লুইস এসিডো নহয় লুইস বেসো নহয় কিয় লুইস এসিড কিয় নহয় ইয়াৰ তাত না লোন পেয়াৰ আছে না ইয়াৰ তাত ভেকেন্ট অৰবিটেল আছে ঠিক আছে সো এখানে লুইস এসিডো নহয় লুইস বেসো নহয় আৰু ই ইলেক্ট্ৰোফাইল হয় ইয়াক ইলেক্ট্ৰন লাগে ন ফ্ৰী ৰেডিকেলত ইলেক্ট্ৰন লাগিব ওকে আৰু নিউক্লিওফাইল মানে কি ইলেক্ট্ৰন ডোনেটিং গ্ৰুপ ঠিক আছে সো মই লেকচাৰটো অলপ ফাষ্ট যাই আছো অকল সেই কাৰণে আগতে লিখি লৈছো
কিউকে তোমালোকৰ টাইম ৱেষ্ট কৰিব মোৰ মন নাই অ'কে চ' এইখিনি লিখি লোৱা তাৰপিছত আমি ষ্টেবিলিটিৰ ওপৰত ডিছকাছ কৰিম ঠিক আছে চ' এতিয়া ইয়াতে আমি এতিয়া কাৰ্বকেটাইন আৰু কাৰ্বএনাইনৰ ষ্টেবিলিটি কেনেকৈ আমি ডিটাৰমাইন কৰিব লাগে আমি সেইখিনি মনত ৰাখিব লাগে আমি এতিয়ালৈ কিমানলৈ পঢ়িলোঁ এৰমেটিচিটিলৈ পঢ়িলোঁ ঠিক আছে চ' এতিয়া আমি প্ৰিফাৰেঞ্চ কাক কাক দিব লাগে অ'কে ষ্টেবিলিটি কম্পেয়াৰ কৰিবৰ কাৰণে মই কি কৈ আহিছিলোঁ যে যোনকেইটা আমি টপিক কিল কৰি আহি আছোঁ সেইকেইটাক প্ৰিফাৰেঞ্চ চবতকৈ বেছি দিবা আমি কি পঢ়িলোঁ এৰমেটিচিটি ঠিক আছে এৰমেটিক কম্পাউণ্ডটো এৰমেটিক হ'বনে নন এৰমেটিক হ'বনে এণ্টি এৰমেটিক হ'ব সেইটোৰ ওপৰত আমাৰ প্ৰিফাৰেঞ্চ বেছি সি বেছি ষ্টেবল মানে ঠিক আছে তাৰপিছত আহিব তোমাৰ ৰেজনেন্স মানে মেজমাৰিক ইফেক্ট লাগিব তাৰপিছত হাইপাৰ কনজুগেশ্যন তাৰপিছত ইণ্ডাক্টিভ ইফেক্ট ঠিক আছে চ' এতিয়া মই অকণমান অভাৰভিউ দি দিওঁ তোমালোকে পঢ়ি আহিছা বুলি মই জানো এৰমেটিকত আমি কি ৰুল ইউজ কৰিছিলোঁ হাক্কেলছ ৰুল ঠিক আছে 4n পাই প্লাছ 2 ইলেক্ট্ৰনছ নহ'লে 4n পাই ইলেক্ট্ৰনছ থাকিব লাগিব ঠিক আছে চ' সেইটো দি আমি এৰমেটিচিটি ডিটাৰমাইন কৰোঁ তাৰপিছত আহিম আমি ৰেজনেন্সত আমি কেনেকৈ ডিটাৰমাইন কৰোঁ যে যিমানকেইটা কনজুগেশ্যনত আছে সেই যিমানকেইটা কনজুগেশ্যন আছে ধৰা হ'ল এবাৰ কনজুগেশ্যন আছে দুবাৰ তিনিবাৰ চাৰিবাৰ কনজুগেশ্যন আছে চাৰিবাৰ কনজুগেশ্যনটো বেছি প্ৰিফাৰেঞ্চ পাব হয় নে নাই ঠিক আছে যিমান ৰেজনেটিং ষ্ট্ৰাকচাৰ আহিব আমাৰ কম্পাউণ্ডটো সিমান ষ্টেবল হ'ব তাৰপিছত আমি হাইপাৰ কনজুগেশ্যন আমি কেনেকৈ ষ্টেবিলিটি কম্পেয়াৰ কৰিছিলোঁ যোনকেইটা আলফা হাইড্ৰজেন এটম থাকিব যিমানকেইটা আলফা হাইড্ৰজেন এটম থাকিব সেইকেইটা কম্পাউণ্ডৰ ষ্টেবিলিটি বেছি যাৰ আলফা হাইড্ৰজেন বেছি তাৰ ষ্টেবিলিটি বেছি হাইপাৰ কনজুগেশ্যনৰ ইণ্ডিভিজুৱেল কথা কৈছোঁ মই এতিয়া ইণ্ডাক্টিভ এফেক্টত কাৰ আছিলে প্লাছ আই মাইনাছ আই অ'কে চ' এইখিনি মনত ৰাখিলে হৈ যাব কিন্তু আৰু এটা বস্তু আহি যায় ইয়াতে হ'ল BBS বেক বণ্ডিং ষ্টেবিলিটি চ' হিয়াৰ প্ৰিফাৰেঞ্চ চবতকৈ বেছি এতিয়া BBS কি হয় মই বুজাই আছোঁ BBS মানে হ'ল তোমালোকৰ বেক বণ্ডিং ষ্টেবিলিটি অ'কে ধৰা হ'ল ইয়াতে কাৰ্বকেটাইনৰ কাৰণে CH2+ আছে আৰু এটা তোমালোকৰ NH2 আছে অ'কে চ' ইয়াতে NH2 আছে আৰু CH2+ আছে এতিয়া ইয়াতে আমি চাম ফাৰ্ষ্টতে কাক চাম বেক বণ্ডিং ষ্টেবিলিটি আছে নে নাই ঠিক আছে চ' এইটো এৰমেটিক নহয় চ' ইয়াতে কি আছে একো নাই মানে কি লোন পেয়াৰ আছে চ' ইয়াতে ভেকেণ্ট অৰবিটেল আছে নে কাৰ্বনত ভেকেণ্ট অৰবিটেল আছে কাৰ্বনত চ' এই লোন পেয়াৰটো ইয়াক দি দিব ঠিক আছে চ' ইয়াকে আমি কওঁ বেক বণ্ডিং ষ্টেবিলিটি ঠিক আছে বেক বণ্ডিং ষ্টেবিলিটি কেনেকৈ লাগে যেতিয়া কোনো এটা কম্পাউণ্ড কাৰ্বনৰ কম্পাউণ্ডত পজিটিভত তোমাৰ ভেকেণ্ট অৰবিটেল থাকে আৰু ছাইডত লোন পেয়াৰ এটা থাকে ঠিক আছে লোন পেয়াৰটোৱে সেই ভেকেণ্ট অৰবিটেলটোক দি দিব ঠিক আছে তাতে সেইটোক কি লগা বুলি কওঁ আমি বেক বণ্ডিং ষ্টেবিলিটি ঠিক আছে চ' ইয়াতে আমি কওঁ BBS অ'কে য'ত বেক বণ্ডিং ষ্টেবিলিটি দেখা পোৱা তাৰ ষ্টেবিলিটি চবতকৈ বেছি তাৰপিছত আমি আহিম এৰমেটিচিটিৰ ওপৰত অ'কে চ' এতিয়া ইয়াতে চোৱা চ' ইয়াতে বেক বণ্ডিং এটা এক্সাম্পল লৈ ল'লো কেনেকৈ কম্পেয়াৰ কৰিব লাগে যদি অকল বেক বণ্ডিঙৰ ওপৰত কুৱেশ্যন নাহে বাৰু মিক্সড হৈ পেলাই কুৱেশ্যন অহাৰ চান্স বেছি কিন্তু যদি অকল বেক বণ্ডিঙৰ দিয়ে এনেকুৱা কম্পাউণ্ড চ' কেনেকৈ কম্পেয়াৰ কৰিবা ঠিক আছে চ' ইয়াতে লোন পেয়াৰ আছে অ'কে নাইট্ৰজেনৰ এটা অক্সিজেনৰ এটাতো লোন পেয়াৰ আছে ঠিক আছে চ' ফ্ল'ৰিন তাতো আছে ফ্ৰী ৰেডিকেল কি বুলি কওঁ লোন পেয়াৰ চ' ইয়াতে যোনটো ভেকেণ্ট অৰবিটেল আছে চ' দি দিব ইয়াক অ'কে ঐ হাইড্ৰজেন হিলিয়াম লিথিয়াম বেৰিয়াম বৰন কাৰ্বন নাইট্ৰজেন অক্সিজেন ফ্ল'ৰিন 9টা তাতে এটা ইলেক্ট্ৰন আছে চ' ইয়াক তাত বেক বণ্ডিং এফেক্ট নালাগে অ'কে চ' এতিয়া চোৱা চ' ইয়াতে বেক বণ্ডিঙত এই দুটা কেনেকৈ কম্পেয়াৰ কৰিম আমি এতিয়া পিৰিয়ডিক টেবুলত এটমিক চাইজ কাৰ বেছি লেফ্ট টু ৰাইট এটমিক চাইজ কাৰ বেছি নাইট্ৰজেনৰ বেছি নাইট্ৰজেন তাৰপিছত কাৰ্বন নাইট্ৰজেন অক্সিজেন ফ্ল'ৰিন অ'কে চ' এইখিনি জানা তোমালোকে চ' এতিয়া আমি চাইজক প্ৰিফাৰেঞ্চ দিম যাৰ চাইজ বেছি তাৰ ষ্টেবিলিটি বেছি এইকেইটা আমি ষ্টেবিলিটি কম্পেয়াৰ কৰি আছোঁ এনেকৈ আহিব অ'কে বুজি পালা ফাৰ্ষ্টে আমি চাম
বেক বন্ডিং ষ্টেবিলিটি যদি বেক বন্ডিং ষ্টেবিলিটি গোটেইকেইটাতে লাগিছে তাৰপিছত আমি কি চাম এটমিক সাইজ ওকে সো সেনেকে আমি কম্পেয়াৰ কৰোঁ এতিয়া চোৱা সো ইয়াৰে হাইব্ৰিডাইজেশ্যনৰ ওপৰত ডিপেন্ড কৰি এইটো মনত ৰাখিব লগা বস্তু এইটো কোৱেশ্চন নহয় এইটো বস্তু হাইব্ৰিডাইজেশ্যনৰ ষ্টেবিলিটি তোমালোকে এইটো মনত ৰাখিবা ইয়াতে কি হয় পাৰ্চেন্টেজ এছ কেৰেক্টাৰ বাঢ়ি যায় ইলেক্ট্ৰনেগেটিভিটি বাঢ়ি যায় আৰু stability of C plus decrease করে ওকে সো এতিয়া আমি আহিম কাৰ্বো যোনটো প্ৰিফাৰেন্স থাকে সেম প্ৰিফাৰেন্স থাকে ফাৰ্ষ্টে বেক বন্ডিং ষ্টেবিলিটিৰ প্ৰিফাৰেন্স তাৰপিছত এৰোমেটিক তাৰপিছত ৰেজনেন্স হাইপাৰ কনজুগেশ্যন ইণ্ডাক্টিভ ওকে সো ইয়াতে আছে ফ্ৰী ৰেডিকেল ওকে সো ফ্ৰী ৰেডিকেলে অকল তোমালোকৰ এইটো মনত ৰাখিলে হ'ল ওকে তাতে এৰোমেটিক কম্পাউণ্ড ফ্ৰী ৰেডিকেলত দিলে এৰোমেটিকত নিদিয়ে ৰেজনেন্স হাইপাৰ কনজুগেশ্যন আৰু ইণ্ডাক্টিভ ইফেক্ট হাইপাৰ ৰেজনেন্স হাইপাৰ কনজুগেশ্যন আৰু ইণ্ডাক্টিভ ইফেক্ট এই তিনিটা টপিক এই তিনিটা বস্তু মনত ৰাখিলে হৈ গ'ল ঠিক আছে সো এইকেইটা পাৰিলে এইটো ইজি পিজি হৈ যাব সো এইখিনি হৈ গ'ল সো বেক বন্ডিং ষ্টেবিলিটি কাৰণে ইয়াতে কেইটামান এক্সাম্পল ল'ম সো এটা ইয়াতে সো ইয়াতে BBS কেনেকৈ কাম কৰে ঠিক আছে সো আমি ইয়াতে চাব লাগিব যে ভেকেণ্ট ডি অৰবিটেল ভেকেণ্ট 3D অৰবিটেল ঠিক আছে সো কাৰ্বনেনত মনত ৰাখা যে ভেকেণ্ট 3D অৰবিটেলতহে তোমালোকৰ BBS লাগে ওকে বাকীকেইটাত নালাগে বুলি ভাবি থৈছে মেক্সিমাম কোৱেশ্চন তেনেকুৱাই পাবা ঠিক আছে সো ইয়াতে ভেকেণ্ট ডি অৰবিটেল আছে নেকি ক্লৰিনত তুমি ভেকেণ্ট ডি অৰবিটেল মানে কি পিৰিয়ডিক টেবুলৰ যোনখিনি আমি ইলেক্ট্ৰনিক কনফিগাৰেশ্যন লিখোঁ 1s2 2s2 তাতে ডি অৰবিটেলত ই আছে নেকি ক্লৰিন নাই ঠিক আছে সো ক্লৰিনত তোমালোকৰ ভেকেণ্ট 3D অৰবিটেল আছে ঠিক আছে সো এই যোনটো লোন পেয়াৰ আছে ইয়াক দি দিব সো ষ্টেবিলিটি ইয়াৰ বেছি দিব ইয়াৰ তাত BBS লাগিছে ওকে সো ইয়াৰ তাত নো BBS নো বেক বন্ডিং ষ্টেবিলিটি ক্লিয়াৰ সো ইয়াতে চোৱা ইয়াতে হাইব্ৰিড ইয়াতে পাৰ্চেন্টেজ এছ কেৰেক্টাৰ বাঢ়িছে পার্সেন্টেজ এস ক্যারেক্টার বাড়িলে কি বাড়ে ইলেকট্রোনেগেটিভিটি বাড়ে আর স্টেবিলিটি অফ কার্বন আয়ন ইজ অলসো ইনক্রিজ বুঝি পালা সো ফ্ৰী ৰেডিকেলৰ কাৰণে তোমালোকে BBS মনত ৰাখিব নালাগে এৰোমেটিক কম্পাউণ্ডো মনত ৰাখিব নালাগে বাকী যদি এই দুটা বুজি পোৱা নাই সো এটা হালৱা হৈ যাব ওকে সো কম্পেয়াৰ টু তুমি চোৱা গোটেইখিনি একেই বস্তু হয় খালি BBSটো অলপ ডিফাৰেণ্ট হয় ইয়াতে ওকে বাকীখিনিতো একেই ওকে সো এইখিনি নোট ডাউন কৰা আৰু কোনকেইটা পইণ্ট মনত ৰাখিব লাগে মই কৈ দিলোঁ ইয়াৰ আগৰ PDF পেজটোত শ্লাইডটোত তোমালোকৰ শ্লাইডে কৈছোঁ বৰ্ডত মই যিখিনি লিখালোঁ সেইখিনি মনত ৰাখিব লাগে আৰু ইয়াৰে BBSটো মনত ৰাখিব লাগে ইয়াৰে BBSটো মনত ষ্টেবিলিটিৰ কাৰণে BBSটো মনত ৰাখিব লাগে আৰু এইটো পইণ্ট মনত ৰাখিব লাগে বুজিছা মনত ৰাখিব লাগে নহয় আৰু এইখিনি বুজি পোৱা কথা ঠিক আছে সো নোট ডাউন কৰা আমি ইয়াৰ পিছত কুৱেশ্যন প্ৰেক্টিছ কৰিম আমি এইকেইটা কুৱেশ্যন প্ৰেক্টিছ কৰিম এতিয়া আৰু এইখিনি প্ৰেক্টিছ কৰিলে হৈ যাব আৰু তোমালোকে এতিয়া এইখিনি চাই গ'লে নহ'ব তোমালোকৰ মাথাৰ পৰা অলপ খটাব লাগিব হয় নাই তোমালোকেও প্ৰেক্টিছ কৰিব লাগিব তেতিয়াহে হ'ব তোমালোকে JEE মেইনছ বা নীটৰ PIQ বুলি মাৰি দিয়া আহি যাব সো সেইখিনি প্ৰেক্টিছ কৰি ল'বা ওকে সো ইয়াতে আমাক দিয়া আছে এইকেইটা কম্পাউণ্ড আমি কম্পেয়াৰ কৰিব লাগে আমাক কি কম্পেয়াৰ কৰিব দিছে কম্পেয়াৰ ষ্টেবিলিটি ওকে কাৰ্বকেটায়ন লৈছে কাৰ্বএনায়ন লৈছে ফ্ৰী ৰেডিকেলটো তোমালোকে পাৰিবা সেইকাৰণে লোৱা নাই সো চোৱা সো ইয়াতে প্ৰথম কুৱেশ্যনটোত চোৱা আমাৰ ইয়াতে প্লাছ আছে ইয়াতে প্লাছ আছে আৰু ইয়াতে প্লাছ আছে আমি ফাৰ্ষ্টতে কি চাম BBS লাগিছে নাই সো এইটোত BBS লাগিছে কাৰণ চোৱা ইয়াতে ভেকেণ্ট ডি আছে আৰু ইয়াতে লোন পেয়াৰ আছে সো ইয়াক দি দিব সো ফাৰ্ষ্টতে কি আহিব ষ্টেবিলিটি C আগতে আহিব ঠিক আছে সো এই দুটা চোৱা সো ই কনজুগেশ্যনত আছে ওকে সো তাৰপিছত কি আহিব A আহিব তাৰপিছত B আহিব ওকে কনজুগেশ্যন মানে কি ৰেজনেন্স আৰু সো ইয়াতে চোৱা ইয়াতে কেইটা ইলেক্ট্ৰন আছে ই এৰোমেটিক হয় ফাৰ্ষ্টতে আমি কি চেক কৰিম ফাৰ্ষ্টে আমি চাম BBS এৰোমেটিচিটি তাৰপিছত ৰেজনেন্স হাইপাৰ কনজুগেশ্যন ইণ্ডাক্টিভ ওকে এইকেইটা প্ৰিফাৰেন্স হয় আমাৰ ওকে সো ফাৰ্ষ্টতে আমি BBS চাম ইয়াতে BBS আছে নেকি
নাই BBS নাই। সো আৰু ইয়াতে তোমাৰ গোটেইকেইটা sp2 হয় ঠিকে আছে। আৰু ইয়াতে কেইটা পাই ইলেক্ট্ৰন আছে 4 পাই ইলেক্ট্ৰন 4 পাই এৰোমেটিকত আৰু কেইটা কন্ডিশন আছে এটা হল এৰোমেটিক আৰু এটা হল নন এৰোমেটিক আৰু এটা হল এন্টি এৰোমেটিক ওকে সো এতিয়া সো এইখিনি এৰোমেটিক তোমালোকে যদি এইখিনি যদি বুজি পোৱা নাই সো আগৰ লেকচাৰ এটা চোৱা ওকে সো 4 পাই ইলেক্ট্ৰনস 4 পাই ইলেক্ট্ৰনস থাকিব 4 পাই ইলেক্ট্ৰনস থাকিলে আমাৰ কি আছিল এন্টি এৰোমেটিক সো এইটো কি হৈ যাব sp3 ই এৰোমেটিকে নহয় ই নন এৰোমেটিক হৈ আহিব প্লেনাৰটো কি হৈ গ'ল sp3 সো ইয়াতে কেইটা 6 পাই ইলেক্ট্ৰনস থাকিলে কি হৈ যায় এন্টি এৰোমেটিক এতিয়া আমি প্ৰিফাৰেন্স এৰোমেটিকৰ বেছি তাৰপিছত নন এৰোমেটিক একদম লাষ্টত এন্টি এৰোমেটিক সো এতিয়া ই এৰোমেটিক হ'ব সো 6 4n + 2 ন ওকে সো ফাৰ্স্ট প্ৰিফাৰেন্স কাৰ আহিব এৰোমেটিক তাৰপিছত কাৰ নন এৰোমেটিক বি তাৰপিছত এ এন্টি এৰোমেটিক সো ইয়াতে চোৱা ইয়াতে ই কনজুগেশ্যনত আছে কেইটা কনজুগেশ্যনত আছে ই এইফালৰ পৰা ৰেজনেন্স কৰিব পাৰে এইফালৰ পৰা ৰেজনেন্স কৰিব পাৰে ঠিক আছে সো দুটা কনজুগেশ্যন হৈছে ইয়াত সো ইয়াতে কেইটা কনজুগেশ্যনত আছে এটা সো ইয়াতেও কেইটা এটা ওকে কনজুগেশ্যন লিখি আছো দেই এইকেইটা কনজুগেশ্যন ওকে সো এর সবতকে বেশি গম পালো না এর সবতকে বেশি কারণ দুটা কনজুগেশ্যন আছে ফার্স্টে আমি চাম বিবিএস তো লাগি থাকা নাই ইয়াতে কম্পাউন্ডে নাই লোন পেয়াৰ থাকা ঠিক আছে সো এৰোমেটিক লাগিছে নেকি এটা কম্পাউন্ডে এৰোমেটিক নহয় ৰেজনেন্স লাগিছে নেকি লাগিছে এইকেইটা কনজুগেশ্যনত আছে ৰেজনেন্সত আছেই তাৰপিছত চাম আমি হাইপাৰ কনজুগেশ্যন সো এই এতিয়া হাইপাৰ কনজুগেশ্যন কিয় চাম এই দুটা এলিমেন্টৰ কনজুগেশ্যন আমি সেম পালো কারেক্ট আমি সেম পালো এতিয়া আমি হাইপার কনজুগেশন চাম হাইপার কনজুগেশন আমি কেনেকে কম্পেয়ার করছো নাম্বার অফ আলফা হাইড্রোজেন যার বেশি তার স্টেবিলিটি বেশি ওকে সো এই প্লাসটোৰ কাৰণে আলফা কার্বন কেইটা আহিব ইয়াতে কেইটা আলফা কার্বন আছে আলফা হাইড্রোজেন কেইটা আছে দুটা তো দুটা আলফা হাইড্রোজেন সো ইয়াতে কেইটা আলফা হাইড্রোজেন আছে দুটা আলফা হাইড্রোজেন সো ইয়াতে কেইটা আলফা হাইড্রোজেন আছে এইটোৰ কাৰণে এইটো তিনটা আলফা হাইড্রোজেন রাইট তিনটা নহয় এইটো প্লাসৰ একদম নিয়াৰ কার্বন কোনটো এইটো এটা আলফা হাইড্রোজেন ওকে সো আলফা হাইড্রোজেন কাৰ বেছি ইয়াৰ বেছি সো বিৰ বেছি আহিব তাৰপিছত সি সো কেনেকৈ কম্পেয়াৰ কৰিব লাগে বুজি পাই আছা বঢ়িয়া সো এতিয়া চোৱা সো বেটা ইয়াতে আহা সো ইয়াতে আমি এই কুৱেশ্যন নম্বৰ 2 আৰু কুৱেশ্যন নম্বৰ 4 টো একে বুলি ভাবিব পাৰোঁ কিন্তু একে নহয় যেতিয়া কাৰ্বকেটায়ন থাকে সি এৰোমেটিক কম্পাউণ্ডতকে তাৰ যোনকেইটা চাৰ্জ থাকে সি পাৰ্ট নলয় সি এৰোমেটিচিটিত পাৰ্ট নলয় যেতিয়া নেগেটিভ চাৰ্জ থাকে সি কিন্তু পাৰ্ট লৈ লয় পাই ইলেক্ট্ৰনছত সি কাউণ্ট হৈ লয় ঠিক আছে সো ইয়াতে মাইনাছ চাৰ্জটো কেইটা ইলেক্ট্ৰন আছে ইয়াতে দুটা চাৰিটা ছয়টা ঠিক আছে ছয়টা ইলেক্ট্ৰনছ ওকে ছয়টা ইলেক্ট্ৰনছ মানে কি ছয়টা পাই ইলেক্ট্ৰনছ ওকে সো এতিয়া আমি সি এৰোমেটিক হ'ব নে নন এৰোমেটিক হ'ব নে এন্টি এৰোমেটিক হ'ব কেনেকৈ ডিটাৰমাইন কৰিম সো চোৱা ই সাইক্লিক হয় প্ৰথম কণ্ডিশ্যন সাইক্লিক হয় দেখা পাইছোঁ সাইক্লিক হয় সেকেন্ড নম্বৰ কণ্ডিশ্যন এই কনজুগেশ্যনত আছে কনজুগেশ্যনত 3 নম্বৰ কণ্ডিশ্যন গোটেইকেইটা কম্পাউণ্ড গোটেইকেইটা এটম বা কাৰ্বন এটম গোটেইকেইটা কাৰ্বন এটম sp2 হাইব্ৰিডাইজড হয় সো ঠিক আছে সো ই কি হৈ যাব এৰো আৰু ইয়াতে চোৱা সাইক্লিক হয় কনজুগেশ্যনত আছে এইটো সাইডৰ পৰা কনজুগেশ্যনত আছে 3 নম্বৰ পইণ্ট sp2 হয় নেকি গোটেইকেইটা এটম নহয় ই sp3 আহি যাব ওকে সো ই কনজুগেশ্যনত আছে ইলেক্ট্ৰন কেইটা আছে ই মানে নন এৰোমেটিক হৈ গ'ল ন যেতিয়া এটা কণ্ডিশ্যন সেটিস্ফাই নকৰে সেই তিনিটা কণ্ডিশ্যনে সি নন এৰোমেটিক হৈ যাব সো ইয়াতে কেইটা আছে 4 পাই ইলেক্ট্ৰনছ মানে কি এন্টি এৰোমেটিক আহিব ওকে সো এতিয়া কাৰ ষ্টেবিলিটি বেছি আহিব এৰোমেটিক এৰ বেছি তাৰপিছত বিৰ বেছি তাৰপিছত চিৰ বেছি ওকে সো এইটো কণ্ডিশ্যন চাবা এইটো ইম্পৰ্টেণ্ট বস্তু দেই সো তুমি মোক ক'ব পাৰা যে এইটোতো এইফালৰ পৰা ৰেজনেন্স হৈছে এইফালৰ পৰাও ৰেজনেন্স হৈছে সো ইয়াত আৰু ই অকল এটা সাইডৰ পৰা ৰেজনেন্স আছে সো ক'ব পাৰা তুমি যে ই দুটা সাইডৰ পৰা কনজুগেশ্যন আছে কাৰণে তাৰ ষ্টেবিলিটি বেছি কিন্তু নহয় একচুৱেলি নহয় ঠিক আছে কিয় নহয় ইয়াতে চোৱা এই যোনটো ইয়াতে যোনটো নেগেটিভ চাৰ্জ থাকিব ই এইফালে দিব নে এইফালে দিব আনষ্টেবল হৈ যাব ন কম্পেয়াৰ টু দিছ ইটো একদম স্মুথলি ইয়াক দি দিব
ঠিক আছে। চ' এতিয়া এটা বস্তু মনত ৰাখিবা যে ক্ৰছ কনজুগেশ্যনৰ ক্ৰছ ৰেজনেন্সৰ ষ্টেবিলিটি কম হয় এক্সটেণ্ডেড অ'কে। চ' এইটো মনত ৰাখিবা, ইয়াক আমি এক্সটেণ্ডেড কনজুগেশ্যন বুলি কওঁ, আৰু ইয়াক আমি ক্ৰছ কনজুগেশ্যন বুলি কওঁ। অ'কে। চ' এইটো কণ্ডিশ্যনৰ মতে ইয়াৰ বেছি। চ' ঠিক আছে। চ' মই ইয়াৰে অকল এটা কৰি দিম, বাকী দুটা নিজে কৰিবা, অকণমান আইডিয়া দি দিম। চ' চোৱা, ইয়াতে 3 ৰিং ফেনল আৰু কাৰ্বন মাইনাছ 3 ৰিং ৰেজনেন্স আছে, ইয়াতে 2 ৰিং ৰেজনেন্স আছে। অ'কে, মানে ৰেজ 1 ৰিং ৰেজ। অ'কে। চ' ষ্টেবিলিটি যাৰ ৰিং বেছি ইয়াৰ ষ্টেবিলিটি বেছি। ছেকেণ্ড দুটো চেম, এইটোতো। চ' ইয়াতে চোৱা, এইটোত BBS লাগিব। অ'কে, মই কৈ দিছো ইয়াত ভেকেণ্ট অৰবিটেল আছে, ছালফাৰতত ভেকেণ্ট ডি অৰবিটেল আছে। আমি কি চাম, যেতিয়া কাৰ্বাইনত থাকে BBSত কি চাম, ভেকেণ্ট ডি অৰবিটেল চাম, আৰু লোন পেয়াৰ চাম, বা লোন পেয়াৰ মানে কি নেগেটিভ চাৰ্জটো চাম। চ' ইয়াক দি দিব BBSৰ কাৰণে। চ' ইয়াৰ বেছি। চ' ইয়াৰ এইটো O2 কি হয়, মাইনাছ আই এফেক্ট, মাইনাছ আই আছিলে নে প্লাছ আই আছিলে, মাইনাছ আই এফেক্ট। চ' ইয়াক টানিব, তাৰপিছত এইটো নৰ্মেল হয় ন, একোৱেই নহয়। ঠিক আছে। চ' এনেকে আমাৰ ষ্টেবিলিটি আহে, কৈয়ে দিলো মই তোমালোকক। ঠিক আছে। চ' এইখিনি চাই গ'লে হৈ যাব। যিমানখিনি টাইপ অফ কুৱেশ্যনছ বনিব পাৰে, চ' মই তোমালোকক কৈ দিলো। চ' এইখিনি চাই গ'লে হৈ যাব। আৰু মই এই লেকচাৰটো তোমালোকক গোটেইখিনি কম্বাইন কৰি পেলাই মই ওৱান শ্বট বনাই দিম। চ' তোমালোকে যোনকেইটা চালা, গোটেইখিনি লেকচাৰ 6টা লেকচাৰ চাই দিলা। চ' তোমালোকে চাব নালাগে আৰু যোনকেইটা আৰু অকণমান ওৱান শ্বটৰ কাৰণে ৰখি আছে। চ' মই গোটেইখিনি টপিক একেলগে ওৱান শ্বট কৰি দিম। ঠিক আছে। চ' ইয়ালৈ কাৰণে ধন্যবাদ। চ' বাই বাই, গুড নাইট, টেক কেয়াৰ, চ' ইট অল দ্য ভেৰি বেষ্ট।